কোন তহত অনুমাদ বালক সাৱধান আৰু তহতে অৰণ্যৰ মাজত কি বিচাৰি ফুৰিছ নিৰাবল ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে হ্ৰদত পাৰ্গত কিন্তু কোৱা বিৰাবল কোন নীতিমতে সৈন্যলৈ যুদ্ধ কৰিবলৈ আহিছা বালকৰ বিৰুদ্ধে ভাবিছা নেকি সৈন্য দেখি লব আৰু কুশই সমৰ্পণ কৰি যজ্ঞনস্য তোমাৰ প্ৰাণত তহতি তেন্তে ভাতৃঘাতী মোৰ কিন্তু নাজানৰে তহতি মোৰ বীৰত্বৰ কথা সাগৰত হেতু বান্ধি বধ কৰিলো লংকাৰ মই দুষ্ট ৰাৱণক নালাগে শুনাব তোমাৰ বিজয় কাহিনী নাক পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎবিদে ভংগ কৰি যজ্ঞদান বধিলে লক্ষ্মণে ভাই দাদা গছৰ আঁৰত লুকাই বালিক বধাবি ইমানতো ৰাজাটো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই কিন্তু বিৰাট সন্তান আমি ভয় কিয় জানো বুলি সেইকাৰণে বন্দী কৰি ৰাখিছো যজ্ঞৰ তুৰংগ কোন এওঁলোক এনে ভাৱ মোৰ জাগিছে মনত এওঁলোক যেন মোৰ নিচেই আপোন কোন তোমালোক দিয়া মোক তোমালোকৰ সত্য পৰিচয়ৰ নুহেই প্ৰয়োজন যদি শক্তি আছে শৰীৰত তেন্তে দিয়া যুদ্ধ নকৰি পালো সামান্য বালকৰ মুখত ইমান অহংকাৰ সাৱধান বালক মৃত্যু তহতৰ ধৰিলে কেখত শ্রীরামচন্দ্র ভাগরি পরি আরে ভাগরি পরি রাম হরি 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 হরভজনে বুল আরে হরভজনে বুল দাদা ভাই দেখুৱাবলৈ ৰামলংক শুনিল উত্তম ভাই
বৰ ভাল পাব চল লোৱা